হেল্ল' সকলোৱে নমস্কাৰ ল'ব আমি আৰু কেইদিনমান পিছতে মানে প্ৰায় মাৰ্চৰ ফাৰ্ষ্ট উইকৰ শেষৰ ফালে প্ৰথম সপ্তাহৰ শেষৰ ফালে প্ৰায় মাৰ্চৰ 7 পৰা 10 তাৰিখৰ ভিতৰত অষ্টম দৰমহা আয়োগে এইবাৰ আমাৰ কৰ্মচাৰীসকল আৰু পেঞ্চনাৰসকলক কেনেদৰে উপকৃত কৰিব সেই বিষয়ে এটা আভাস লাভ কৰিবলৈ সক্ষম হ'ম ইয়াৰ কাৰণ হৈছে অহা 25 ফেব্ৰুৱাৰী তাৰিখৰে পৰা আমাৰ নেশ্যনেল কাউন্সিল মানে জইণ্ট কনচালটেটিভ মেচিনাৰী মানে NCSCMৰ এখন মিটিং আছে বৈঠক এখন আছে যিখন প্ৰায় 7 দিন মান ধৰি চলিব নতুন দিল্লীত আৰু তাত নিৰ্ধাৰণ কৰা হ'ব অষ্টম দৰমহা আয়োগৰ ৰূপৰেখা আৰু সেইখিনি নিৰ্ধাৰণ কৰাৰ পিছত যিখন ড্ৰাফট তৈয়াৰ হ'ব সেই ড্ৰাফটখন তেওঁলোকে সাবমিট কৰিব অষ্টম দৰমহা আয়োগৰ ওচৰত আৰু সেইখনৰ ওপৰতে নিৰ্ভৰ কৰিব কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ভাগ্য তাৰ ওপৰত অৱশ্যে নিঃসন্দেহে অষ্টম দৰমহা আয়োগখনে কিছুমান সালসলনি কৰিব কিন্তু সেইখনকে মূল ভিত্তি হিচাপে লৈহে কিন্তু অষ্টম দৰমহা আয়োগে আগবাঢ়িব কাৰণ NCSCMৰ ভূমিকা কোনো এখন দৰমহা আয়োগ গঠনৰ ক্ষেত্ৰত অপৰিসীম যিকোনো এখন দৰমহা আয়োগ গঠন কৰাৰ সময়ত NCSCMৰ যিখিনি মানে ড্ৰাফট থাকে সেই ড্ৰাফটখনক বহুতখিনি মানে প্ৰায়োৰিটি দিয়া হয় কাৰণ তেওঁলোকে আমাৰ গোটেই যিখিনি আমাৰ কৰ্মচাৰী পৰিষদ আছে তেখেতসকলক প্ৰতিনিধিত্ব কৰে গতিকে আমি নিশ্চয়কৈ অতি সোনকালে কিছু আভাস আমি পাম যে অষ্টম দৰমহা আয়োগখন কেনেকুৱা হ'বলৈ গৈ আছে বা কেনেকৈ কৰ্মচাৰীসকলক উপকৃত কৰিবলৈ গৈ আছে কিন্তু আপোনালোকে নিশ্চয় জানে যে এইবাৰ আমাৰ অসম চৰকাৰে নিজাববীয়াকৈ যেহেতু অষ্টম দৰমহা আয়োগখন গঠন কৰিছে তাৰ ফলত আমাৰ কিবা অসুবিধা হ'ব নেকি নাইবা আমাৰ কেন্দ্ৰীয় চৰকাৰে যেনেকৈ অষ্টম দৰমহা আয়োগখন মানে কাৰ্যকৰী কৰিব অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত সেইটো পৃথক হ'ব নেকি এইটো এনেকুৱা হ'ব যে যেহেতু অসম চৰকাৰে কেন্দ্ৰ চৰকাৰক ফলো কৰি আহিছে আগতেও আমাৰ অসম চৰকাৰে দৰমহা আয়োগখন গঠন কৰিছিল এই কাৰণে যে সপ্তম দৰমহা আয়োগৰ যিখিনি পৰামৰ্শাৱলী চেন্ট্ৰেল গভৰ্ণমেণ্টে দিছিল বা চেন্ট্ৰেল গভৰ্ণমেণ্টক দিছিল দৰমহা আয়োগখনে সেইখিনি ৰিভিউ কৰাৰ কাৰণেহে গঠন কৰা হৈছিল কিন্তু এইবাৰ আগতীয়াকৈ গঠন কৰিছে যাতে নিজাকৈ কিবা এটা কৰিব পৰা যায় অষ্টম দৰমহা আয়োগখন গঠন কৰি ৰাজ্যিক কৰ্মচাৰীসকলক উপকৃত কৰিব পৰা যায় কিন্তু যদিহে চেন্ট্ৰেল গভৰ্ণমেণ্টে তেওঁলোকৰ অন্তৰ্গত যিখিনি কৰ্মচাৰী আছে তেখেতসকলক ভাল সুবিধা প্ৰদান কৰে নিশ্চয়কৈ অসম গভৰ্ণমেণ্টেও বা অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত যিখন পে কমিশ্যন হৈছে সেইখনেও সেই চেন্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত যিখন পে কমিশ্যন মানে 8 পে কমিশ্যন হৈ আছে চলি আছে সেইখনক নিশ্চয়কৈ ফলো কৰিব মানে আমি এইটো আশা কৰিব পাৰোঁ যে অসম চৰকাৰে গঠন কৰা যিখন দৰমহা আয়োগ সেই দৰমহা আয়োগখনে নিশ্চয়কৈ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ দৰমহা আয়োগখন ফলো কৰিব হয়তো তাতে কিছুমান সাধাৰণ বা সামান্য সালসলনি হ'ব পাৰে বাৰু যিয়ে নহওক এতিয়া আজি এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ যে আমাৰ যিখিনি মানে পেঞ্চনভোগী আছে যিখিনি পেঞ্চনাৰ আছে সেই পেঞ্চনাৰসকলক আমাৰ ইতিমধ্যে যিমানখন দৰমহা আয়োগ হৈ গৈছে সেই দৰমহা আয়োগসমূহৰ অধীনত কেনেকুৱা সুবিধা প্ৰদান কৰিছিল গতিকে সেইখিনি আমি গম পালে আমি এইটো আইডিয়া কৰিব পাৰিম যে অষ্টম দৰমহা আয়োগে আমাৰ যিখিনি পেঞ্চনাৰ আছে তেওঁলোকক কেনেধৰণে সুবিধা প্ৰদান কৰিব এইখিনি কথা আলোচনা কৰাৰ মুখ্য উদ্দেশ্যটো হৈছে যে এইবাৰ 8 পে কমিশ্যনৰ যিখন টাৰ্মছ অফ ৰেফাৰেন্স প্ৰকাশ পাইছিল তাত পেঞ্চনাৰসকলৰ কথাটো উল্লেখ কৰা হোৱা নাছিল মানে স্পেচিয়েলি মেনশ্যন কৰা হোৱা নাছিল কিন্তু এমপ্লয়ীসকলৰ কথাটো উল্লেখ কৰা হৈছে আৰু এইটো নিশ্চয়কৈ আমি সকলোৱে মানে অনুমান কৰিব পাৰোঁ যে যেতিয়া এখন দৰমহা আয়োগ আহে তেতিয়া সেই আয়োগখনে আমাৰ যিখিনি কৰ্মচাৰী আছে তেওঁলোকক লাভ প্ৰদান কৰে কিন্তু যেহেতু এইবাৰ পেঞ্চনাৰসকলৰ কথাটো মানে স্পেচিয়েলি মেনশ্যন কৰা হোৱা নাছিল সেয়েহে পেঞ্চনাৰসকলৰ অলপমান চিন্তা হৈছিল যে তেওঁলোকে কেনেকৈ লাভান্বিত হ'ব অষ্টম দৰমহা আয়োগখনৰ পৰা সেয়েহে এতিয়া আমি ক'বলৈ ওলাইছোঁ যে প্ৰথম যেতিয়া আমাৰ দৰমহা আয়োগ আহিছিল তেতিয়া ফাৰ্ষ্ট দৰমহা আয়োগৰ পৰা থাৰ্ড দৰমহা আয়োগলৈ মানে প্ৰথমৰ পৰা তৃতীয়খন যিখন পে কমিশ্যন আহিছিল এই প্ৰথম তিনিখন পে কমিশ্যনত পেঞ্চন প্ৰদানৰ কাৰণে কোনো এটা ফৰ্মুলা নাছিল পেঞ্চনটো নিৰ্ভৰ কৰিছিল কৰ্মচাৰীগৰাকীয়ে যিটো লাষ্ট দৰমহা ড্ৰ কৰিছিল তাৰ ওপৰত আৰু কিমান বছৰ চাকৰি কৰিছিল তাৰ ওপৰত ইয়াৰ উপৰিও কোনো ধৰণৰ মিনিমাম পেঞ্চনৰ ব্যৱস্থাও তেতিয়া নাছিল মানে প্ৰথম দৰমহা আয়োগৰ পৰা তৃতীয় দৰমহা আয়োগলৈ কোনো ধৰণৰ মিনিমাম পেঞ্চনৰ ব্যৱস্থাও নাছিল লগতে ডিয়াৰনেছ এলাউন্সৰ ব্যৱস্থাও নাছিল মানে পেঞ্চনভোগীয়ে ডিয়াৰনেছ এলাউন্স লাভ কৰা নাছিল যেতিয়া চতুৰ্থ দৰমহা আয়োগখন আহিল তেতিয়া চতুৰ্থ দৰমহা আয়োগত প্ৰথমবাৰৰ কাৰণে এটা মেজৰ ষ্ট্ৰাকচাৰেল ৰিফৰ্ম হৈছিল পেঞ্চন প্ৰদানৰ ক্ষেত্ৰত কাৰণ প্ৰথমবাৰৰ কাৰণে তেতিয়া মিনিমাম পেঞ্চনৰ এটা ব্যৱস্থা অনা হৈছিল লগতে অন্তিম মাহৰ দৰমহাৰ লগত পেঞ্চনটো মানে নিৰ্ভৰ কৰিছিল ইয়াৰ উপৰিও
চতুৰ্থ দৰমহা আয়োগত প্ৰথমবাৰৰ কাৰণে পেঞ্চনৰ লগত ডিয়াৰনেছ ৰিলিফটো যোগ কৰা হৈছিল যাতে কৰ্মচাৰীসকলে অলপমান সকাহ লাভ কৰে লগতে চতুৰ্থ দৰমহা আয়োগত মিনিমাম পেঞ্চন আছিল 375 টকা আৰু মেক্সিমাম পেঞ্চন আছিল 4500 টকা যেতিয়া 1996ত পঞ্চম দৰমহা আয়োগ আহে তেতিয়া পঞ্চম দৰমহা আয়োগত যিটো আমাৰ পেঞ্চনৰ ব্যৱস্থা সেইটো আৰু অলপমান ৰিফৰ্ম কৰা হৈছিল আৰু এইটো ৰিফৰ্মেশ্যনত কি যোগ হৈছিল যিটো ফেমিলি পেঞ্চন সেই ফেমিলি পেঞ্চনৰ ফৰ্মুলাটো অলপমান ইমপ্ৰুভ কৰা হৈছিল লগতে যিটো লাষ্ট দৰমহা আমাৰ এগৰাকী কৰ্মচাৰী লাভ কৰিছিল সেই লাষ্ট দৰমহাৰ 50% পেঞ্চন হিচাপে দিয়া ব্যৱস্থা কৰা হৈছিল আৰু লগতে যিটো ডিয়াৰনেছ ৰিলিফ দিয়া প্ৰথা আৰম্ভ হৈছিল চতুৰ্থ দৰমহা আয়োগৰ পৰা পঞ্চম দৰমহা আয়োগত সেই ডিয়াৰনেছ ৰিলিফক মানে কনজিউমাৰ প্ৰাইচ ইনডেক্সৰ লগত লিংক কৰোৱা হৈছিল যাতে ইনফ্লেশ্যনৰ লগত কৰ্মচাৰী এগৰাকীয়ে মানে পেঞ্চনাৰ এগৰাকীয়ে তাল মিলাই চলিব পাৰে মানে চাবলৈ গ'লে পঞ্চম দৰমহা আয়োগত পেঞ্চনৰ ব্যৱস্থাটো যথেষ্টখিনি সংশোধন কৰা হৈছিল এগৰাকী কৰ্মচাৰীৰ লাভৰ কাৰণে আৰু তেতিয়া এগৰাকী কৰ্মচাৰীৰ মিনিমাম পেঞ্চনটো ফিক্স কৰা হৈছিল 1275 টকা আৰু মেক্সিমাম পেঞ্চনটো ফিক্স কৰা হৈছিল 15000 টকা ষষ্ঠ দৰমহা আয়োগ যেতিয়া আহে 2006 চনত তেতিয়া পেঞ্চনৰ ক্ষেত্ৰত আৰু অলপমান ৰিফৰ্মেশ্যন হৈছিল সেইটো হৈছিল যে পেঞ্চনটো কেনেকৈ লাভ কৰিব যে লাষ্ট দৰমহাৰ 50% নাইবা লাষ্ট 10 মাহৰ যিটো এভাৰেজ চেলাৰী আছে সেই এভাৰেজ চেলাৰী 50% যিটো পৰিমাণত বেছি হয় সেইটোৱে অৰ্থাৎ যিটো কৰ্মচাৰীৰ লাভ হয় সেইটো এমাউণ্ট কৰ্মচাৰীগৰাকীয়ে লাভ কৰিব ইয়াৰ লগতে আন এটা মেজৰ ৰিফৰ্ম হৈছিল যে ইয়াৰ আগলৈকে অৰ্থাৎ পঞ্চম দৰমহা আয়োগলৈকে যিটো আমাৰ মিনিমাম সাৰ্ভিস পিৰিয়ড আছিল ফুল পেঞ্চন পাবলৈ হলে সেইটো আছিল 33 ইয়াৰ্স অৰ্থাৎ এগৰাকী কৰ্মচাৰীয়ে 33 বছৰ চাকৰি কৰিলেহে ফুল পেঞ্চন পোৱাৰ কাৰণে এলিজিবল হয় কিন্তু ষষ্ঠ দৰমহা আয়োগে সেইটো উঠাই দিয়ে অৰ্থাৎ ফুল পেঞ্চন পাবলৈ হলে 33 ইয়াৰ্স সাৰ্ভিস কৰা কোনো ধৰণৰ প্ৰয়োজন নোহোৱা কৰি দিয়ে যিটো কৰ্মচাৰী এগৰাকীৰ কাৰণে যথেষ্ট লাভদায়ক বুলি পৰিগণিত হৈছিল আৰু লগতে ষষ্ঠ দৰমহা আয়োগত পেঞ্চনৰ লগত ফিটমেন্ট ফেক্টৰটো লিংক কৰা হৈছিল 1.86 অৰ্থাৎ যিটো ফিটমেন্ট ফেক্টৰ এমপ্লয় লাভ কৰিছিল ওয়াৰ্কিং এমপ্লয় লাভ কৰিছিল সেই সেম ফিটমেন্ট ফেক্টৰটো এগৰাকী কৰ্মচাৰীৰ পেঞ্চনৰ লগতো মাল্টিপ্লাই কৰা হৈছিল যাৰ ফলত এটা মানে পে পেৰিটি হৈছিল অৰ্থাৎ যিটো দৰমহাৰ যিটো মানে সংগতি যিটো দৰমহাৰ তালমিল সেইটো মানে অতুত আছিল সকলোৰ লগত মিলিছিল এগৰাকী কৰ্মচাৰী যিমানখিনি লাভ কৰিছিল এগৰাকী পেঞ্চনাৰো ঠিক তেনেকুৱা ধৰণৰে পেঞ্চন লাভ কৰিছিল আৰু ষষ্ঠ দৰমহা আয়োগৰ অধীনত মিনিমাম পেঞ্চনটো ফিক্স কৰা হৈছিল 3500 টকা আৰু মেক্সিমাম পেঞ্চনটো ফিক্স কৰা হৈছিল 45000 টকা যেতিয়া 2016 চনত সপ্তম দৰমহা আয়োগ আহিল সপ্তম দৰমহা আয়োগতো ষষ্ঠ দৰমহা আয়োগৰ নিচিনাকৈয়ে ফিটমেন্ট ফেক্টৰটো মাল্টিপ্লাই কৰা হৈছিল 2.57 ইয়াৰ উপৰিও সপ্তম দৰমহা আয়োগে পেঞ্চন ৰিভিজনৰ ক্ষেত্ৰত দুটা মেথড মানে আৰম্ভ কৰিছিল দুটা মেথড ব্যৱহাৰ কৰা আৰম্ভ কৰিছিল তাৰে এটা হৈছে পে মেট্ৰিক্স মেথড যাৰ সহায়ত মানে আমাৰ যিটো ফিটমেন্ট ফেক্টৰ আহিব সেইটো মাল্টিপ্লাই কৰা হয় পেঞ্চনৰ লগত আৰু দ্বিতীয়টো হৈছে নচনেল পে মেথড এই যিটো নচনেল পে মেথড এই নচনেল পে মেথডটোৰ কি কাম হয় যে এগৰাকী কৰ্মচাৰীয়ে মানে আগতে ৰিটায়াৰ হৈ গৈছে কোনো এখন পে কমিশন লাগু হোৱাৰ আগত ৰিটায়াৰ হৈছে সাপোজ সপ্তম দৰমহা আয়োগখন লাগু হৈছিল 2016 চনৰে পৰা কিন্তু এগৰাকী এমপ্লয় সাপোজ ৰিটায়াৰ হৈছে 2010 চনত তেনেহলে তেখেতৰ পেঞ্চনটো ক্যালকুলেট কৰাৰ ক্ষেত্ৰত কি কৰা হৈছিল 2010 চনত তেওঁ যিটো লাষ্ট দৰমহা লাভ কৰিছিল সেই লাষ্ট দৰমহাৰ লগত 2016 চনলৈকে মুঠ 6টা ইনক্ৰিমেন্ট হিসাব কৰি যিটো দৰমহা তেওঁ 2016 চনত লাভ কৰিলেহেঁতেন মানে যদিহে তেখেতে চাকৰি কৰি থাকিলেহেঁতেন তেনেহলে সেই দৰমহাটোৰ 50% হিসাব কৰা হয় পেঞ্চন প্ৰদানৰ ক্ষেত্ৰত নাইবা কি কৰা হ'ব তেখেতৰ সেই সময়ৰ যিটো দৰমহা আছিল অৱসৰৰ সময়ত 2012 চনত সেই সময়ৰ যিটো দৰমহা আছিল তাৰ 50% ৰ লগত কি কৰা হ'ব যিটো ফিটমেন্ট ফেক্টৰ সপ্তম দৰমহা আয়োগে দিছিল মানে 2.57 সেইটো মাল্টিপ্লাই কৰা হ'ব তেনে ক্ষেত্ৰত এই দুয়োটা হিসাবৰ যিটো হিসাব ডাঙৰ হ'ব অৰ্থাৎ যিটো এমাউন্ট হায়াৰ এমাউন্ট হ'ব সেইটো এমাউন্টে কৰ্মচাৰীগৰাকীক পেঞ্চন হিচাপে দিয়া যাব ইয়াৰ ফলত এগৰাকী কৰ্মচাৰীৰ যথেষ্ট লাভ হৈছিল অন্তত যিসকল কৰ্মচাৰীয়ে মানে আগতে ৰিটায়াৰ হৈ গৈছিল তেওঁলোকৰ ক্ষেত্ৰত এই নচনেল পে মেথড যেটো সিস্টেম এইটো লাভদায়ক বুলি মানে বিবেচিত হৈছিল আৰু এই সপ্তম দৰমহা আয়োগৰ অধীনত যেটো মিনিমাম পেঞ্চন সেইটো ধাৰ্য কৰা হৈছিল 9000 টকা আৰু মেক্সিমাম পেঞ্চনটো আছিল 115650 টকা এতিয়া এই যি 7খন পে কমিশন ইতিমধ্যে গুছি গল এই 7খন পে কমিশনৰ ৰেকৰ্ডৰ পৰা আমি এটা কথা অনুমান কৰিব পাৰিছো যে এই 7খন পে কমিশনতে কিন্তু লাহে লাহে
পেঞ্চনাৰসকলক সকাহ দিয়াৰ কাৰণে বা পেঞ্চনাৰসকলক এটা ভাল জীৱন যাপন কৰিবলৈ সুযোগ দিয়াৰ কাৰণে পেঞ্চনৰ ক্ষেত্ৰত যথেষ্টখিনি কিন্তু ৰিফৰ্মেশ্যন আনিছে। গতিকে অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰতো পেঞ্চনাৰসকলক নিশ্চয় সকাহ প্ৰদান কৰিব। চৰকাৰে নিশ্চয় ভাবিব যে কেনেকৈ আমাৰ পেঞ্চনাৰসকলক সকাহ প্ৰদান কৰিব পৰা যায়। যিহেতু নতুনকৈ পেঞ্চনাৰ আমাৰ সৃষ্টি নহয়েই, যিহেতু নতুনকৈ আমাৰ অল্ড পেঞ্চন স্কিমৰ আণ্ডাৰত মানুহ নাই বা মানুহ নোসোমায়, তেনে ক্ষেত্ৰত যিখিনি অলৰেডি পেঞ্চনাৰ আছে তেওঁলোকক কেনেকৈ লাভ দিব পৰা যায় সেইটো নিশ্চয় চৰকাৰে চিন্তা কৰিব। গতিকে পেঞ্চনাৰসকলে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই যে অষ্টম দৰমহা আয়োগখনে তেখেতসকলক লাভান্বিত কৰিবনে নকৰে বা কৰ্মচাৰীসকলে সমানে সমানে তেখেতসকলে লাভান্বিত হ'বনে নহয়, এই বিষয়ে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। নিশ্চয়কৈ আমি অতি সোনকালে ভাল খবৰ পাম আৰু NCACMৰ যিখন মিটিং হ'বলৈ গৈ আছে 25 তাৰিখৰে পৰা এসপ্তাহ জুৰি, সেইখন মিটিঙৰ অন্তত নিশ্চয় আমি দৰমহা আয়োগখনৰ সন্দৰ্ভত বা দৰমহা আয়োগখনৰ বৰ্তমান স্থিতি কি এই সন্দৰ্ভত আৰু অধিক তথ্য পাবলৈ সক্ষম হ'ম। গতিকে আজিলৈ ইনফৰমেশ্যনটো ইমানেই। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।